আজি দৰং জিলা আমচুৰ উদ্যোগত আয়োজিত সংবাদমেলখনত আমি বিশেষ কাৰণত আজি ইয়াত উপস্থিত হৈছোঁ যে আপোনালোকে সকলোৱে গম পায় যোৱাকালি বেছিমাৰী দৈপাম সংযোগী পথৰ দাঁতিত যিবিলাক অবৈধভাৱে নিৰ্মিত দোকান গৃহ আছিল এইখিনি উচ্ছেদ কৰাৰ কাৰণে প্ৰশাসনে দিন ধাৰ্য কৰিছিল আৰু সেই উচ্ছেদত কেন্দ্ৰ কৰিয়ে যোৱাকালি এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে যে এজন বিধায়ক দলগাঁও সমষ্টিৰ বিধায়ক মাননীয় মুজিবুৰ ৰহমান ডাঙৰীয়াৰ নেতৃত্বত AUDF দলৰ সমৰ্থকসকলে দৰং জিলা আমচুৰ সভাপতি মাহবুল আলম ডাঙৰীয়াক যি ধৰণৰ ব্যৱহাৰ কৰিলে আৰু আমচু এটা জাতীয় সংগঠন এই সংগঠনক মুৰ্দাবাদ ধ্বনি দি অসমৰ জাতীয় সংগঠনক অপমান কৰাৰ লগতে অসমৰ সংখ্যালঘু ৰাইজক অপমান কৰিছে এই কাৰ্যটোক আমি ধিক্কাৰ জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে বিধায়ক ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ যে যদি 2 দিনৰ ভিতৰত তেখেতে জাতীয় সংগঠনৰ লগত কৰা কাৰ্যক ৰাজহুৱাভাৱে যদি তেখেতে ক্ষমা নোখোজে তেনেহ'লে তেওঁৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব আৰু দৰং জিলাৰ বেছিমাৰীত যিখন বজাৰ বা আমাৰ ৰাস্তাৰ কাষৰ যিখিনি অবৈধভাৱে নিৰ্মিত গৃহ আছে সেই গৃহখিনি অকল এটা সাইডতহে তেওঁলোকে উচ্ছেদ কৰিছে তথাপি 50 ফুট এটো উচ্ছেদ বুলি নকয় এটো উচ্ছেদৰ নামত এটা নাটক কৰিছে আপোনালোকে যদি আজি যাই দেখা পাব যে 80 ফুটৰ ঠাইত মাত্ৰ 50 ফুট বুলি কৈছে যদি তেওঁলোকে মাত্ৰ 40-45 ফুটৰ মাজতে সীমাবদ্ধ হৈ আছে তাত কি স্বাৰ্থত বিধায়ক ডাঙৰীয়াই এই ৰাস্তাখন মুকলি কৰিবলৈ নিদিলে এটো এটা লাখটকীয়া প্ৰশ্ন গতিকে অকল হেতু সাইডে নহয় ৰোড সাইডে দিও আপোনালোকে দেখিছে যে সৰকাৰি মাটিখিনি তেওঁলোকে দখল কৰি কিছুমান মানুহে গৃহ বনাই তাত তেওঁলোকে ব্যৱসায় চলাই আছে ইয়াত এটা কথা বাৰে বাৰে কৈ আছে যে আমি উচ্ছেদ গৃহখিনি ভাঙি দিয়াৰ কাৰণে আমি হেৰি কৰিছো এটো ৰাইজলৈ এটা ভুল বাৰ্তা প্ৰেৰণ কৰিছে যে আমি ৰাইজৰ স্বাৰ্থত এই কামখিনি কৰিব গৈছো যে যেতিয়া নেকি স্কুল খোলা থাকে আৰু পশ্চিম ফালৰ পৰা যিমান কৃষক ৰাইজ আছে এই কৃষক ৰাইজসকলে যেতিয়া নেকি ৰাতিপুৱা তেওঁলোকে শাক পাচলিবিলাক বজাৰত লৈ আহে তেতিয়া এনেকুৱা এটা যানজঁটৰ সৃষ্টি হয় যে তাত 1 কিলোমিটাৰ বাট আহোতে 1 ঘণ্টা সময় লাগে ল'ৰা ছোৱালী সময়মতে স্কুলত যাব নোৱাৰে শিক্ষকসকল যাব নোৱাৰে এইটো এটা ৰাজহুৱা সমস্যা অকল কেইজনমান দোকানীৰ স্বাৰ্থত বিধায়ক ডাঙৰীয়াই যেনে ধৰণৰ এটা আচৰণ কৰিলে বা যি ধৰণৰ কাৰ্যপন্থা হাতত ললে এইটো এটা লজ্জাজনক ঘটনা গতিকে আমি এই কাৰ্যটোক যদিও তেখেতে কৰিছে আমাৰ দাবীত আমি অটল আছো যে আমি যেতিয়ালৈকে সেই ৰাস্তা আৰু ৰোড সাইডৰ এই ৰাস্তাবিলাক যেতিয়ালৈকে মুকলি কৰা নহব অবৈধ এই দোকানবিলাক যেতিয়ালৈকে আতৰাই দিয়া নহয় তেতিয়ালৈকে আমাৰ এই আন্দোলন অব্যাহত থাকিব আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসনে এক মোটা পৰিমাণৰ ধনৰ লেনদেন কৰি এই কামটো কৰিছে বুলি আমি অনুমান কৰিছো নহলে তেওঁলোকে এসপ্তাহ আগতে যায় 80 ফুট জোখমাপ কৰি আহাৰ পিছত তেওঁলোকে কিহৰ কাৰণে এই 50 ফুট তেওঁলোকে উচ্ছেদ কৰিলে বা 40 ফুট তেওঁলোকে হেৰি কৰিলে গতিকে ইয়াত লাখটকীয়া প্ৰশ্ন আমাৰ এই দাবীত আমি অনাগত দিনত বিশেষকৈ আমি 16 তাৰিখত আমি দলগাঁও ৰাজচক্ৰ ঘেৰাও কাৰ্যসূচী ঘোষণা কৰিছো আমাৰ দুটা দাবী আছে এটা হৈছে যে এই অবৈধ নিৰ্মিত আমাৰ গৃহবিলাক উচ্ছেদ কৰিব লাগে 2 নম্বৰ এই উইভেকশনত যি এক ধনৰ লেনদেন হৈ জিলা প্ৰশাসন বা সাৰ্কুল অফিচাৰ চক্ৰ বিষয়া মহোদয়ে যি কাৰ্য সংগঠিত কৰিলে তাৰ ওপৰত এটা আমাৰ তদন্ত লাগে আৰু ইয়াৰ লগত জড়িত থকা ব্যক্তিসকলৰ বিৰুদ্ধে জিলা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এই বিষয়টো আমি মুখ্যমন্ত্ৰী যেটো দুৰ্নীতি নিবাৰক শাখা আছে তাত আমি লিখিতভাৱে অৱগত কৰিম কৰি আমি এই বিষয়টোৰ ওপৰত এক তদন্তৰ ব্যৱস্থা কৰিম আৰু দলগাঁও সমষ্টিৰ বিধায়ক ডাঙৰীয়াই যদি দুদিনৰ ভিতৰত যদি তেওঁৰ স্থিতি স্পষ্ট নকৰে তেনেহলে আমাৰ আমচুৱে তেখেতক ৰাজহুৱাভাৱে সামাজিকভাৱে বৰ্জন কৰিব তেখেতৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাৰাখে তেখেতৰ
আমাৰ কৰ্মীসকলক আমি আহ্বান জনাম যদি তেখেতে ভুল কৰা কথাখিনি যদি তেখেতে দুদিনৰ ভিতৰত সংশোধন নকৰে, ৰাজহুৱাভাৱে যদি তেখেতে ক্ষমা নোখোজে, জাতীয় সংগঠনৰ লগত কৰা কাৰ্য আৰু আপোনালোকে দেখিছে যে জিলা সভাপতিজনক কেনেকুৱা ধৰণৰ কি ব্যৱহাৰ কৰিছে, এনেকুৱা ডাঙৰ ডাঙৰ বল্ডাৰ মানে আপোনাৰ বল্ডাৰ লৈ তেওঁলোকে আক্ৰমণ কৰিবলৈ গৈছে। কপালটো ভাল যে তাত কোনো ধৰণৰ এটা সংগঠিত হোৱা নাই। গতিকে আমি এই নিন্দনীয় কাৰ্যক আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। গতিকে আপোনালোকৰ জৰিয়তে আমি এই দাবী উত্থাপন কৰিছোঁ। অনাগত দিনত আমি আমাৰ যিটো সংগ্ৰামী ধাৰা এইটো অব্যাহত থাকিব। আমি আজিও স্পষ্ট কৰি দিছোঁ যে আমছু কোনো MLA মন্ত্ৰী বিধায়ক মুখ্যমন্ত্ৰী আদিৰ ভয় ভাবুকিৰে কেতিয়াও কেৰেপ নকৰে। আমছুৰ যি জাতীয় সত্তা যি প্ৰতিবাদী কণ্ঠ ই সদায় বিগত দিনতো জাতীয় স্বাৰ্থত কৰি আহিছে, আজিও কৰিব, অনাগত দিনতো কৰি যাব। আমাৰ ৰাস্তাটো বহল কৰিব লাগে যাতে যান জঁট নহয়, এই উদ্দেশ্য লৈহে আমাৰ এই কামখিনি কৰা হৈছিলে। কিন্তু বিধায়ক ডাঙৰীয়া আৰু একাংশ দোকানীয়ে এই মেছেজটো ভুলকৈ দিলে যে এই গোটেই দাগটো তেওঁলোকে উচ্ছেদ কৰিব বিচাৰিছে, দি ফালে এই ইয়াত কৰিলে। কিন্তু আমি আপোনালোকে দেখিছে যে আমাৰ ভুল বুজাবুজিটো ক'ত। যেতিয়া নেকি আমাৰ এই 60 ফুটৰ 80 জেগাত 80 ফুটৰ ঠাইত যেতিয়া মানে কি 50 ফুটলৈ লৈ আহিল, তেতিয়া উচ্ছেদৰ কোনো প্ৰয়োজনেই নাই। আপোনালোকে কালি দেখিছে যে আমি নাটকীয় উচ্ছেদ বুলি কৈছোঁ। কিহৰ কাৰণে কৈছোঁ? যে যিখিনি বাৰাণ্ডাখিনিহে তেওঁলোকে ভাঙিছে। কোনো নিউজত যেনেকৈ বাজিছে যে দোকান পোহাৰ ভাঙি দিয়া হ'ল, তেনেকুৱা ধৰণৰ কোনো পৰিৱেশ তাত হোৱা নাই। আৰু সেইখিনি ঠাই দোকানীসকলে নিজে নিজে ভাঙিছে। কালি মাত্ৰ যাই পেলাই তেওঁলোকে খালি এই মাটিৰ পকা কামখিনিহে কৰিছে। আমাৰ কথাটো হ'ল যে এটা স্থায়ী সমাধান এটা হ'ব লাগে। এই ৰাস্তাটো বহল হ'লে কাৰ সুবিধা হ'ব? আমছুৰ কোনো তাত লাভ লোকচান নাই। আৰু যিখিনি অভিযোগ লৈ আহিছে পইচাৰ কথাটো, এইটো এটা তেওঁলোকে নাটক কৰিছে। পইচা উঠাই তেওঁলোকে ক'ত দিছে আপোনালোকে নিশ্চয় গম পাব। পইচা উঠাইছে ক'ত দিছে, পইচাৰ কাৰণে আমছুৱে তাত আন্দোলন কৰা নাই। আমছুৰ লাষ্ট মুহূৰ্তত MLA বিধায়ক মহোদয়ে আমাক কৈছিল যে আমি 60 ফুটলৈকে আমি এই ৰাস্তাটো মুকলি কৰি দিম। তেতিয়াও আমি মান্তি হৈছিলোঁ, ঠিক আছে 60 ফুট কৰিলেতো আমাৰ কোনো আপত্তি নাই। আমাৰ উদ্দেশ্য কোনোবা ব্যৱসায়ীৰ মানে পেটত লাট মাৰাটো আমাৰ উদ্দেশ্য নহয়, কাৰোবাৰ ঘৰ ভাঙাটো আমাৰ উদ্দেশ্য নহয়। আমাৰ উদ্দেশ্য হ'ল যে আমাৰ এই কৃষকসকল, আপোনালোকে জানে বেচিমাৰিখন আৰু খাৰপেটীয়া আৰু বেচিমাৰিখন অসমৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত শাক চব্জিৰ ক্ষেত্ৰত এটা ডাঙৰ বৃহৎ বজাৰ। সেই বজাৰত ৰাতিপুৱাৰ পৰা 2 ঘণ্টা সময় যদি জাম লাগি যায়, ছাত্ৰ ছাত্ৰী আমাৰ কৃষক ৰাইজৰ কিমান অসুবিধা হয়। কৃষকৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত, ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থতে আমি তাত গৈছোঁ। আমি কোনো টকা পইচাৰ যিবিলাক অভিযোগ লৈ আহিছে এইবিলাক মনসজা অভিযোগ, ভিত্তিহীন অভিযোগ, এইবিলাক সম্পূৰ্ণ মিছা। গতিকে আমি ৰাইজৰ স্বাৰ্থতে তাত কাম কৰিবলৈ গৈছোঁ। ইতিমধ্যে আমাৰ সন্মানীয় উপসভাপতি ডাঙৰীয়াই যোৱাকালিৰ যিখিনি ঘটনা শেষত কথাখিনি আপোনাক ক'লে, তো আমাৰ মূল কথাটো হৈছিল যে আমি আগৰ পৰাই কৈ আহিছোঁ যে আমাৰ বিধায়ক ডাঙৰীয়া হওক বা অইন কোনো ব্যক্তি হওক, দোকানীসকল হওক, আমাৰতো কাৰোৰ লগত কোনো ব্যক্তিগত কোনো সংঘাত নাছিলে আমাৰ। আৰু এই কথাটো আমাৰ আজিৰ নহয়, বিগত 10-12 বছৰৰ পৰা আমি দাবী জনাই আহিছোঁ। কোনে কোনে দাবী জনাইছে যে আমছুৱে নেতৃত্ব লৈছে, কিন্তু তাৰ লগত বিভিন্ন সংগঠন আছে, ছাত্ৰ ছাত্ৰী আছে, সাধাৰণ ৰাইজ আছে। যোৱাকালি কৈছোঁ, আজিও মই কথাটো স্পষ্ট কৰি দিছোঁ যে ইয়াতে আপোনাৰ যোৱাকালি যেতিয়া উচ্ছেদৰ যিটো তেওঁলোকে তাৰিখ নিৰ্ধাৰণ কৰিছিল জিলা প্ৰশাসনে, আৰু তাৰ আগতে দোকানীসকলে বাৰাণ্ডাটো খুলিছে, খুলি কৰি তেওঁলোকে নিজে জোখমাখ কৰি তেওঁলোকে সেইখিনি জেগা দেখাই আছে। গতিকে এই কথাটো কিন্তু ৰাইজে কিন্তু মানা নাছিল যে না এইখিনি কৰিলে কিন্তু যান জঁট মুক্ত নহয় আৰু এইটো কোনো এটা ভেকু পাওনা হ'ব। গতিকে তাৰ পিছত জিলা প্ৰশাসনে যায় সেই জেগাখিনি যে আপোনাৰ মানে ৰাস্তাটো কেৱল চাফা কৰিলে, ড্ৰেইনটো ভাঙি থৈ আহিলে, তো ইয়াৰ ৰহস্যটো কি? গতিকে আপোনালোকে এই কথাখিনি জানে, হয়তো নিশ্চয় আমাৰ দৰং জিলাবাসী এই কথাখিনি বুজি পাব। দ্বিতীয় কথাটো হৈছে যে আমাৰ উদ্দেশ্যটো কোনো দোকানীসকলৰ লগত নহয়, যে এনেকুৱা এটা মেছেজ গৈ আছে যে দোকানীসকলৰ বিৰুদ্ধে। তাতে কোনো দোকানীসকলৰ বিৰুদ্ধে আমাৰ কোনো ক'ব লগা নাই। আমাৰ কথাটো হৈছে যে যিসকল ঘৰ মালিকে আপোনাৰ 15 ফুট 20 ফুট আপোনাৰ ঘৰ যিখিনি আপোনাৰ এটা পাৰ্মিশ্যন হৈছে তেওঁলোকে ব্লকৰ পৰা দিছিল, তাতে পকী ঘৰৰ নহয়, তাতে লিখা আছে সেই 15 ফুটৰ ঠাইত তেওঁলোকে আহিছে আপোনাৰ 50 ফুট 40 ফুটলৈকে তেওঁলোকে ঘৰ বনাই, পকী ঘৰ বনাই তেওঁলোকে ঘৰ ভাড়া দিছে। তেওঁলোকে নিজে ঘৰ ভাড়া দি ইয়াত আপোনাৰ ইমান ডাঙৰ এটা যান জঁট বেচিমাৰীৰ নিচিনা ঠাইত আধা ঘণ্টা 1 ঘণ্টা যান জঁট কৰি ৰাখিব, আৰু ইয়াৰ বিৰুদ্ধে
আপোনাৰ ৰাইজ ওলাই আহিব, ৰাইজে ডিমাণ্ড দিছে, তাৰপিছত তেওঁলোকে যিখিনি যোৱাকালি যিখিনি কৰিলে। এতিয়া মূল কথাটো হৈছে আৰু এটা কথা মই ক্লিয়াৰ কৰি দিছোঁ আপোনাৰ জৰিয়তে, যে তাতে দুটা ছাইড, ইয়াতে কালি যদি যিখিনি তেওঁলোকে নিৰ্ধাৰণ কৰিছিল, সেই নিৰ্ধাৰণ কৰিলে আপোনাৰ মছজিদৰ মাটি, বেছিমাৰী কেন্দ্ৰীয় যি জামা মছজিদ, সেই মছজিদৰ মাটি আপোনাৰ বেদখল কৰি তেওঁলোকে ঘৰ উঠাইছে। এই কথা আপোনাৰ মাধ্যমত আজি স্পষ্ট কৰি দিছোঁ যে সেই উচ্ছেদ মাটিখিনি উদ্ধাৰ হ'লে আজি মছজিদৰ তাতে নিৰ্মাণ কৰি দেব, মছজিদৰ যিখিনি খৰচ সেইখিনি বাহিৰত যাব নালাগে। গতিকে যোৱাকালিৰ ঘটনাটোৰ লগত আমাৰ কোনো দোকানীসকলৰ লগত আমাৰ কোনো সংঘাত নাই, আমাৰ ব্যক্তিগত কাৰণ আমাৰ বিধায়ক ডাঙৰীয়া লগত আমাৰ কোনো ধৰণৰ সংঘাত নাছিল। এতিয়া কোনোবাই যদি জোৰ জবৰদস্তি যায় এটা সংঘাত লগায়, তাতে আমচুৰ কি কৰিবলগীয়া আছে? আৰু তাতে আমচুৰেতো সেই আপোনাৰ যেতিয়া উচ্ছেদ চলি আছিল, তাতে আমচুৰেতো যাব বিচৰা নাছিল। চক্ৰবিষয়া মহোদয়ে বাৰ বাৰ ফোন কৰি মাতিছে যে আপোনালোকে ইয়াত আহক, চাই যাওক। তাৰপিছতে আমি কৈছোঁ যে যোৱাৰ পিছত তেওঁলোকে সংগঠনক মুৰ্দাবাদ দিলে, গৌবেগ দিলে, দিয়াৰ পিছত এটা পৰিৱেশ সৃষ্টি কৰিলে। বাকীখিনি আপোনালোকে নিশ্চয় চাইছে। আমাৰ এতিয়া মূল কথাটো হৈছে যে আমাৰ আগৰ কাহিনীখিনি আমাৰ উপসভাপতিয়ে কৈছে যে আমাৰ এতিয়া দাবীটো হৈছে যে আমাৰ বেছিমাৰী অঞ্চলৰ যিটো দাবী আছিল আৰু বেছিমাৰী যান জঁটমুক্ত যিটো আমি বিচাৰিছিলোঁ, গতিকে সেই আমাৰ দাবী আমি অটল আছোঁ। গতিকে জিলা প্ৰশাসনে কি স্বাৰ্থত যোৱাকালি সেইখিনি উচ্ছেদ নকৰিলে, এই কথাখিনি আমি এতিয়া আমাৰ পৰৱৰ্তী আমি কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰিছে। আৰু আগন্তুক দিনত যদি তেওঁলোকে অতি শীঘ্ৰে আপোনাৰ যদি সেই ৰাস্তাখন তেওঁলোকে নিৰ্ধাৰণ কৰা মতে যদি আপোনাৰ উচ্ছেদ নকৰে, আমি এই বিষয়টো যিমান দূৰলৈ যাব লাগে আমি যাবলৈ বাধ্য।